हेलो स्टूडेंट्स मैं आरिफुल हक और ये भिडिओ आमी करिम क्लास 10 साइंसर चैप्टार 10 किछु एमसीकिউ ठीक আছে চোৱা গোলাকাৰ দাপনৰ ফকাস দৈৰ্ঘ্য আৰু ভাগদাঘাতৰ অনুপাত হল গোলাকাৰ দাপনৰ ফকাস দৈৰ্ঘ্য আৰু ভাগদাঘাতৰ এই তোমাৰ ৰিলেশনটো কি হ'ব যে ভাগদাঘাত মানে হয় r আৰু 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 ফকাস দৈৰ্ঘ্য হয় f চোৱা যদি তোমাৰ r থাকে ব্যাসাৰ্ধ থাকে এই ব্যাসাৰ্ধটো f এর কি হয় আধা না হয় আধা না ব্যাসার্ধটো f এর কি হয় দুই গুণ হয় না যদি তোমার r থাকে কি r f এর দুই গুণ হয় দুই গুণ হয় তাহলে কোশে যে ফকাস দৈর্ঘ্য আর ভাগদাঘাতের অনুপাত ফকাস দৈর্ঘ্য আর ভাগদাঘাতের অনুপাত হলে তাহলে মই 2f এফালে লই গেল r এফালে লই গেল দেখছো f আর r এর অনুপাত লাগে r তো এফালে নিয়া কি তোমার ইয়াতে কি বাকি আছে 1 বাকি আছে এতে 2 পূর্ণ ছিল এতে যাইব হরণ এতে যাই কি হবে হরণ গতিকে চোৱা কি হল যে আমার কথাটো যে r আৰু f আৰু r এর যেটো অনুপাত হবো ইয়াক হরণ করলে কিমান হবো 0.5 হবে ইয়াক হরণ করলে আধা মানে কি 0.5 নহয় এতে তোমার অ্যানসারটা কি হয়ে যাব আমার অ্যানসারটা হয়ে যাব 0.5 অ্যানসারটা হয়ে যাব 0.5 ঠিক আছে ওকে সো নেক্সট তোমার কি আছে চোৱা নেক্সট তোমার আছে যে অবতল দাপনে উৎপন্ন করা প্রতিবিম্ব অবতল দাপনে উৎপন্ন করা প্রতিবিম্ব কি হয় অবতল দাপনে উৎপন্ন করা প্রতিবিম্ব সদায় কি হয় চোৱা অবতল দাপন কেনেকুৱা হয় অবতল দাপন হয় তোমাৰ এনেকুৱা অবতল দাপন কেনেকুৱা হয় অবতল দাপন হয় তোমাৰ এনেকুৱা যে এইটো হৈছে অবতল দাপন হয়নে এটা কি অবতল দাপন এটা কি প্রিন্সিপাল এক্সিস মুখ্য অক্ষ হয় না ইয়াত পি থাকে এক্স্যাক্টলি মাজত থাকে সি ইয়াত থাকে তোমাৰ এফ আৰু এটো তোমাৰ এইফালে পাছফালে কি থাকে কালার করা থাকে তো পাছফালে আমাৰ কি থাকে কালার করা থাকে তো সে অবতল দাপনে উৎপন্ন করা প্রতিবিম্ব কি হয় সর ইয়াতে তো হট প্রতিবিম্ব গঠন হয় মানে কি এইফালে বহুত প্রতিবিম্ব আছে এইফালে গঠন হয় এইফালে লক্ষ্য বস্তু রাখিলে ইয়াতে লক্ষ্য বস্তু রাখিলে এইফালে ইয়াতে তোমার প্রতিবিম্ব গঠন হয় এইফালে প্রতিবিম্ব গঠন হয় এইফালে প্রতিবিম্ব গঠন হয় কিন্তু কিন্তু এটা কন্ডিশন আছে নহয় এইফালে তো প্রতিবিম্ব গঠন হয় এইফালে এটা কন্ডিশন আছে যে এইফালে প্রতিবিম্ব গঠন হয় যদি আমি ইয়াতে রাখি দিও এফ আৰু ইয়াতে আমি এফ আৰু পি এর মাত্রা যদি রাখি দিও লক্ষ্য বস্তুটো ইয়াতে যদি রাখি দিও তাহলে আমার এইফালে গঠন হ'ব তাহলে এইফালে গঠন হলে তাক কি বুলি কোৱা হ'ব অক্ষত বুলি কোৱা হ'ব হয়নে অক্ষত বুলি কোৱা হ'ব গতিকে আমি কি কৰিম আনসারটো কি কম যে ইয়াত হত আৰু অক্ষত দুটাই হ'ব পাৰে হত আৰু অক্ষত কি হ'ব পাৰে দুটাই হ'ব পাৰে আনসার ঠিক আছে ওকে নেক্সট কোশ্চেনটা চোৱা আমাৰ নেক্সট কোশ্চেন তোমাৰ কি দি আছে নেক্সট কোশ্চেন দি আছে তোমাৰ উত্তল দাপনে উৎপন্ন কৰা প্ৰতিবিম্ব কৈছে যে উত্তল দাপনে উৎপন্ন কৰা প্ৰতিবিম্ব উত্তল দাপনে উৎপন্ন কৰা প্ৰতিবিম্ব কি হ'ব উত্তল দাপন কেনেকুৱা হয় ইয়াৰ অপোজিট হয় উত্তল দাপন হয় তোমাৰ এনেকুৱা হয় না এনেকুৱা হয় উত্তল দাপনে উৎপন্ন কৰা প্ৰতিবিম্ব কি হয় মনত ৰাখিবা উত্তল দাপনত সদায় আমি লক্ষ্য বস্তু এইফালে রাখবো আর প্রতিবিম্ব তোমার কোনফালে গঠন হয় এইফালে গঠন হয় এইফালে গঠন হয় এইফালে গঠন হয় ইয়াতে প্রতিবিম্বটা গঠন হয় তাহলে এইফালে যদি লক্ষ্য বস্তু রাখা হয় লক্ষ্য বস্তু বিপরীত ফালে লক্ষ্য বস্তু তোমার যদি এইফালে আছে আর উল্টা ফালে যদি তোমার প্রতিবিম্ব আছে তাহলে ইয়াক আমি কওঁ অসৎ প্রতিবিম্ব বুলি আৰু মনত ৰাখিবা যে লক্ষ্য বস্তুৰ যিমানখিনি থাকে প্রতিবিম্বটো তাতকৈ সদায় সৰু থাকে কোন দাপনৰ ক্ষেত্ৰত উত্তল দাপনৰ ক্ষেত্ৰত তাহলে এই ক্ষেত্ৰত আমি কি কম হট হ'ব নোৱাৰে কি হ'ব নোৱাৰে এই হটটো হ'ব নোৱাৰে এই হটটো হ'ব নোৱাৰে এই অসৎ হ'ব এই দুটাৰ ভিতৰত এটা হ'ব কিন্তু বিবৰ্জিত হ'ব নোৱাৰে ডাঙৰ হ'ব নোৱাৰে কি হ'ব আনসার তেনেহলে ফাইনাল আনসার তোমাৰ কি হৈ যাব এইটো অসৎ আৰু সংকুচিত হৈ যাব অসৎ আৰু কি হৈ যাব আমাৰ সংকুচিত হৈ যাব ঠিক আছে ওকে নেক্সট কোশ্চেনটো চোৱা আমাৰ নেক্সট কোশ্চেনটো কি দি আছে আমাৰ নেক্সট কোশ্চেনটো দিছে গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে কি দাপন ব্যৱহাৰ কৰা হয় গাড়ীৰ পিছলৈ চোৱা দাপন হিচাপে কি দাপন ব্যৱহাৰ কৰা হয় উত্তল দাপন ব্যৱহাৰ কৰা হয় কাৰণ ইয়াৰ
দৃষ্টিক্ষেত্ৰ অত্যাধিক বহল হয়, মানে বেছি এৰিয়াৰ বস্তু আমি দেখা পাওঁ ইয়াতে, হয়। বেছি এৰিয়াৰ বস্তু আমি দেখা পাওঁ কাৰণে গাড়ীত আমি উত্তল দাপোন ব্যৱহাৰ কৰা হয়। আৰু যদি দাঢ়ি খুৱাই যে আমাৰ দাঢ়ি খুৱাওঁতে যিটো তোমাৰ দাপোন ব্যৱহাৰ কৰা হয় সেইটো অৱতল দাপোন হয়, কাৰণ অৱতল দাপোনত অলপ বস্তুবিলাক ডাঙৰ ডাঙৰকে দেখা পায়, সেইকাৰণে তাতে আমি কি কৰোঁ, অৱতল দাপোন ব্যৱহাৰ কৰোঁ। ঠিক আছে, ওকে। চোৱা নেক্সট কুৱেশ্যনটো চোৱা কি আছে। নেক্সট কুৱেশ্যনটো চোৱা 5 নম্বৰ কুৱেশ্যনটো মান আছে সমতল দাপোনত উৎপন্ন প্ৰতিবিম্ব। সমতল দাপোনত উৎপন্ন প্ৰতিবিম্ব। সমতল দাপোনত উৎপন্ন প্ৰতিবিম্ব কি হ'ব? সমতল দাপোনত উৎপন্ন প্ৰতিবিম্ব সদায় অসৎ হ'ব, থিয় হ'ব আৰু সমান হ'ব। অসৎ হ'ব, থিয় হ'ব আৰু কি হ'ব, সমান হ'ব। এনেকুৱা তুমি যদি এনেকুৱা দাপোন থাকে আমাৰ সমতল দাপোন, ইয়াতে যদি কোনোবাই থিয় হৈ আছে এনেকে, ইয়াতে যদি কোনোবাই এনেকে থিয় হৈ আছে তেনেহ'লে ইয়াৰ কি হ'ব, কি ইমেজ গঠন হ'ব, অসৎ হ'ব আৰু থিয় হ'ব আৰু কি হ'ব, সমান হ'ব আৰু সমান হ'ব। ঠিক আছে, নেক্সট কুৱেশ্যনটো চাওঁ আমি আহক। নেক্সট কুৱেশ্যনটো আমাৰ কি দি আছে যে তলৰ কোনখন দাপোনৰ দৃষ্টিক্ষেত্ৰ আটাইতকৈ বহল, মানে কেনেকুৱা দাপোনত আমি বেছি জাগা বা বেছি এৰিয়াৰ বস্তু আমি দেখা পাওঁ, কেনেকুৱা দাপোনত হয়। অলপ আগতে অলৰেডি ক'লোৱে যে আমাৰ কি হয়, উত্তল দাপোনৰ দৃষ্টিক্ষেত্ৰ, মানে যিখিনি জাগাত আমি দেখা পাওঁ বস্তু এটা, সেইটো কি হয়, বেছি হয়। হ'ব। নেক্সট কুৱেশ্যন চোৱা। কৈছে যে এখন অৱতল দাপোনে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যবস্তু পথ থব লাগিব। ঠিক আছে, লক্ষ্যবস্তু কি কৰিব লাগিব, পথ থব লাগিব। এখন অৱতল দাপোন আছে, ধৰা হ'ল এখন অৱতল দাপোন আছে এনেকুৱা। কি হৈছে, অৱতল দাপোন। কি দাপোন, অৱতল দাপোন। এনেকুৱা অৱতল দাপোন আছে। এই অৱতল দাপোনত লক্ষ্যবস্তুৰ সমান ৰাখিলে সমান প্ৰতিবিম্ব গঠন কৰিবলৈ ইয়াতে হ'ব F আৰু একজেক্টলি মাজত হ'ব C। একজেক্টলি মাজত কি হ'ব, আমাৰ C। লক্ষ্যবস্তু তুমি ক'ত ৰাখিব লাগিব যাতে সমান হয়। তো আমি প্ৰথমতে এইটো হৈছে অসীম, ইয়াতে ৰাখিলে ইয়াত ক'ব অসীম। ই হ'ব কেন্দ্ৰৰ বাহিৰত, ই হ'ব কেন্দ্ৰত। তুমি যদি এই কেন্দ্ৰত ৰাখি দিয়া লক্ষ্যবস্তু এটা চাবা, তুমি যদি ইয়াতে কেন্দ্ৰত ৰাখি দিয়া তেনেহ'লে এনেকুৱা এটা প্ৰতিচ্ছবি পাৰ হ'ব। ই হৈছে মুখ্য অক্ষৰ সমান্তৰালকৈ পাৰ হৈছে, গতিকে ই প্ৰতিফলনৰ পিছত ফকাছৰ মাজেদি পাৰ হৈ যাব। আৰু এটা যদি আমি লাও তেনেহ'লে চাপোজ আৰু এটা ৰশ্মি লৈছো মই এনেকৈ, এই ৰশ্মিটো তোমাৰ ইয়াতে গৈছে, প্ৰতিফলনৰ পিছত ইও এনেকৈ পাৰ হৈ গৈছে, ই কি হৈ গৈছে, এনেকৈ পাৰ হৈ গৈছে। হয়, ই এনেকৈ পাৰ হৈ গৈছে, একজাক্টলি ইয়াতে কাটাকাটি কৰিছে না, ইয়াতে কাটাকাটি কৰিছে, গতিকে ই হৈ যাব প্ৰতিবিম্বৰ অৱস্থান। গতিকে আমি কি ক'ব পাৰো যে এখন অৱতল দাপোনৰ লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব গঠন কৰিবলৈ হ'লে লক্ষ্যবস্তু ক'ত থব লাগিব, নিশ্চয় ক'ত থব লাগিব, কেন্দ্ৰত থব লাগিব। যদি আমি কেন্দ্ৰত ৰাখো, তেনেহ'লে যিমানখিনি লক্ষ্যবস্তুৰ উচ্চতা আছিলে সিমানখিনি কি হ'ব, আমাৰ প্ৰতিবিম্বৰ চিত্ৰটো হৈ যাব। গতিকে আমাৰ ফাইনেল আনসাৰটো কি হ'ব, ভাঁজ কেন্দ্ৰত হ'ব আমাৰ আনসাৰ। ঠিক আছে, আমাৰ কি হ'ব, ভাঁজ কেন্দ্ৰত হ'ব আনসাৰটো। ওকে, নেক্সট কুৱেশ্যনটো চাওঁ। তলৰ কোনটো লক্ষ্যবস্তুৰ অৱস্থানৰ বাবে অৱতল দাপোন এখনে সৎ ওলোটা প্ৰতিবিম্ব গঠন নকৰে? ইয়াতে অলপ মিষ্টেক আছে, ইয়াতে ওলোটা, সৎ ওলোটা, ইয়াতে হ'ব অৱতল। তলৰ কোনটো লক্ষ্যবস্তুৰ অৱস্থানৰ বাবে অৱতল দাপোন এখনে সৎ প্ৰতিবিম্ব গঠন নকৰে? অৱতল দাপোনে সদায় কি কৰে, সৎ প্ৰতিবিম্ব গঠন কৰে, আৰু এটা কেছত কি কৰে, অসৎ প্ৰতিবিম্ব গঠন কৰে। গতিকে এতিয়া কৈছে যে যদি লক্ষ্যবস্তুৰ অৱস্থান ক'ত থাকিলে তাৰমানে ই
হট আৰু ওলোটা প্ৰতিবিম্ব গঠন নকৰে। এইটো তোমাৰ কি হয়, এইটো তোমাৰ কি হয়, অবতল দৰ্পণ হয়নে? ইয়াতে কি হ'ব তোমাৰ এফ হ'ব, ইয়াতে তোমাৰ কি হ'ব চি হ'ব। আমি যদি এই ইয়াতে তোমাৰ কি হ'ব পি হ'ব। আমি যদি লক্ষ্য বস্তু, ঠিক আছে, আমি যদি লক্ষ্য বস্তু কি কৰো ইয়াতে ৰাখি দিওঁ, ইয়াতে ৰাখি দিওঁ, এফ আৰু পিৰ মাজত যদি ৰাখি দিওঁ আমি, ইয়াতে যদি ৰাখি দিওঁ আমি, তেনেহলে এই লক্ষ্য ই প্ৰতিবিম্বটো এইফালে গঠন কৰে, গতিকে ই কি হৈ যায় আমাৰ, অসৎ হৈ যায়, কি হৈ যায়, অসৎ হৈ যায়। আৰু বাকী এইফালে য'ত ত'ত ৰাখিলে কি হ'ব, আমাৰ সৎ প্ৰতিবিম্ব গঠন হ'ব। গতিকে আমি ইয়াৰ ফাইনেল আনসাৰটো কি কৈ দিম, যে অসীমত নে মুখ্য ফকাস আৰু ভাস্কৰ্যৰ মাজত, না ভাস্কৰ্যৰ বাহিৰত, না ফকাস আৰু দাপোনৰ মেৰুৰ মাজত। আমি কি ক'ম, ফকাস আৰু দাপোনৰ মেৰুৰ মাজত, হয়। ফকাস আৰু দাপোনৰ মেৰুৰ মাজত যদি আমি ৰাখো, তেনেহলে যিমানখিনি আকাৰৰ লক্ষ্য বস্তু, আমি যদি ৰাখো, তেনেহলে ইয়াৰ যিটো প্ৰতিবিম্ব গঠন হ'ব, এইটো কি হ'ব আমাৰ অসৎ প্ৰতিবিম্ব গঠন হ'ব। আৰু বাকী তুমি য'তে নাৰাখা কিয় আমাৰ কি হৈ যাব, সৎ প্ৰতিবিম্ব গঠন হৈ যাব। হ'ব, ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওঁ আমি, কি কৈছে 9 নম্বৰ কুৱেশ্যন। অসীমত থকা কোনো লক্ষ্য বস্তুৰ বাবে গোলাকাৰ দাপোন এখনে প্ৰতিবিম্ব গঠন কৰে। অসীমত থকা কোনো লক্ষ্য বস্তুৰ বাবে গোলাকাৰ দাপোন এখনে, কোনো লক্ষ্য বস্তু আছে যিটো ক'ত আছে, অসীমত আছে, যদি অসীমত থকা কোনো লক্ষ্য বস্তু, কোনো এটা লক্ষ্য বস্তু যিটো অসীমত আছে, গোলাকাৰ এখনে প্ৰতিবিম্ব গঠন কৰে। কেনেকুৱা প্ৰতিবিম্ব গঠন কৰিব, ভাস্কৰ্যত কৰিব, মুখ্য ফকাসত কৰিব, মুখ্য ফকাস আৰু ভাস্কৰ্যৰ মাজত কৰিব, নে মুখ্য ফকাস আৰু দাপোনৰ মেৰুৰ মাজত কৰিব। চাওঁ, যিকোনো যদি মনত ৰাখিবা, যদি লক্ষ্য বস্তুটো আমাৰ অসীমত আছে, যদি কোনো অসীমত আছে, তেনেহলে যেটা আমাৰ প্ৰতিবিম্ব গঠন হ'ব, সদায় আমাৰ প্ৰতিবিম্ব গঠন হলে ক'ত গঠন হয়, ফকাসত গঠন হৈ যায়। লক্ষ্য বস্তু অসীমত ৰাখিলে প্ৰতিবিম্ব ক'ত গঠন হৈ যায়, আমাৰ ফকাসত গঠন হৈ যায়। গতিকে অসীমত থকা কোনো লক্ষ্য বস্তু গোলাকাৰ দাপোন এখনে প্ৰতিবিম্ব ক'ত গঠন কৰে, আমাৰ প্ৰতিবিম্ব ক'ত গঠন কৰে, মুখ্য ফকাসত গঠন কৰে। প্ৰতিবিম্ব ক'ত গঠন কৰে, আমাৰ মুখ্য ফকাসত গঠন কৰে। নেক্সট কুৱেশ্যন তোমাৰ কি দি আছে, যে অবতল দাপোন এখনৰ মুখ্য ফকাসত ৰখা লক্ষ্য বস্তুৰ বাবে উৎপন্ন হোৱা প্ৰতিবিম্বৰ অৱস্থান। অবতল দাপোন এখন আছে, কি আছে, আমাৰ অবতল দাপোন আছে, হয়। এনেকুৱা তোমাৰ এখন অবতল দাপোন আছে, এনেকুৱা এটা কি আছে, অবতল দাপোন আছে। কৈছে যে মুখ্য ফকাসত ৰখা লক্ষ্য বস্তু যিটো আছে, সেইটো যদি ইয়াতে পি আছে, ইয়াতে এফ আছে, ইয়াতে চি আছে, লক্ষ্য বস্তু যদি আমি মুখ্য ফকাসত ৰাখো, ইয়াতে যদি আমি লক্ষ্য বস্তু ৰাখো, তেনেহলে প্ৰতিবিম্বটো ক'ত গঠন হ'ব। মই কৰিলো কি, ইয়াতে এটা এনেকৈ পাৰ কৰি দিলো, প্ৰতি ঘূৰণাৰ পিছত কৰ মাজেৰে পাৰ হ'ব, ফকাসৰ মাজেৰে পাৰ হ'ব, হয় না। আৰু এটা ৰশ্মি পাৰ কৰিব লাগে, আৰু এটা ৰশ্মি আমি ক'ৰ পৰা পাৰ কৰিম, যিকোনো এটা ৰশ্মি পাৰ কৰি দিছো, এনেকৈ কেন্দ্ৰৰ মাজেৰে পাৰ কৰিছো, এনেকৈ যিফালে গৈছে সেইফালে ঘূৰি আহিব, হয় না। আৰু ইয়াতে লগ হোৱা নাই, কিন্তু এটা সময়ত গৈ অসীমত লগ হ'ব, আৰু দুটা প্ৰতিফলিত ৰশ্মিয়ে য'ত কটাকটি কৰে, সেইটোৱে আমাৰ কি হৈ যায়, প্ৰতিবিম্বৰ অৱস্থান। গতিকে আমাৰ অসীমত হৈ যাব ইয়াত প্ৰতিবিম্বৰ অৱস্থান, আমাৰ কি ইয়াৰ প্ৰতিবিম্বৰ অৱস্থান। গতিকে এনসাৰ নম্বৰটো কি হৈ যাব, চি, হয়। ওকে, ঠিক আছে। নেক্সট কুৱেশ্যনটো কি দি আছে আমাৰ, নেক্সট কুৱেশ্যনটো আমাৰ কি দি আছে, অবতল দাপোন এখনৰ ভাস্কেন্দ্ৰত ৰখা লক্ষ্য বস্তুৰ বাবে উৎপন্ন হোৱা প্ৰতিবিম্বৰ অৱস্থান। অবতল দাপোন এখনৰ ভাস্কেন্দ্ৰত ৰখা লক্ষ্য বস্তুৰ বাবে উৎপন্ন হোৱা প্ৰতিবিম্বৰ অৱস্থান। এনেকুৱা অবতল দাপোন আছে, পি আছে, এফ আছে, আৰু গতিকে চি আছে, হা। ভাস্কেন্দ্ৰত ৰখা লক্ষ্য বস্তু, ইয়াতে যদি আমি লক্ষ্য বস্তু ৰাখো, তেনেহলে চাবা, ইয়াতে আমাৰ এইফালে এটা ৰশ্মি যাব, প্ৰতিফলনৰ পিছত ফকাসৰ মাজেৰে পাৰ হ'ব,
হয়নে? আৰু এটা মই ইয়াৰ পৰা ফকাছৰ মাজলৈ পাৰ কৰিলো, ই প্ৰতিফলনৰ পিছত ইয়াতে পাৰ হৈ গ'ল। একজাক্টলি মই এইটো হাতেৰে আঁকাইছো কাৰণে হোৱা নাই, একজাক্টলি ইয়াতে চিত যদি লক্ষ্য বস্তু ৰাখা হয় না, তেনেহ'লে প্ৰতিবিম্ব কিন্তু আমাৰ চিত বা ক'ত গঠন হয়, আমাৰ ভাঁজ কেন্দ্ৰতে গঠন হয়। গতিকে ইয়াৰ এনচাৰটো আমাৰ কি হ'ব? ইয়াৰ এনচাৰটো আমাৰ হৈ যাব ভাঁজ কেন্দ্ৰতে। ঠিক আছে, কি হৈ যাব আমাৰ? ভাঁজ কেন্দ্ৰতে। So, এখন গোলাকার দাপনে, নেক্সট কোশ্চেনটো আমার দিয়া আছে যে এখন গোলাকার দাপনে আটাইতকৈ সংকুচিত প্ৰতিবিম্ব গঠন কৰিবলৈ লক্ষ্যস্থ ক'ত থব লাগিব? গোলাকাৰ দাপনৰ ক্ষেত্ৰত আটাইতকৈ সংকুচিত মানে কি? সৰু বিন্দু আকাৰৰ লক্ষ্যবস্তু যদি লক্ষ্যবস্তু পাব লাগে তেনেহ'লে আমি ইয়াক ৰাখিব লাগিব অসীমত। ইয়াক আমি ক'ত ৰাখিব লাগিব? ইয়াক ৰাখিব লাগিব আমি অসীমত, হয়। তারপরে 14 নম্বর কোশ্চেনটো চোৱা, বিবৰ্ধিত অবতল দাপনত আটাইতকৈ বিবৰ্ধিত প্ৰতিবিম্ব পাবলৈ লক্ষ্যবস্তু ক'ত ৰাখিব লাগিব? ইজি হয় এইটো। মই কৈছো যে ই হৈছে অবতল দাপন, অলপ আগতে ক'লো যে পি এফ আৰু চি, ইয়াতে যদি মই ৰাখি দিওঁ লক্ষ্যবস্তু এটা তেনেহ'লে ই এনেকৈ পাৰ হ'ব আৰু 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 ইয়াৰ মাজে পাৰ কৰিলে এটা এনেকৈ যাব আৰু ই এনেকৈয়ে গুচি আহিব, হয় না? ই ক'ত লগ হ'ব যায়? ই ক'ত লগ হ'ব? অসীমত লগ হ'ব। অসীমত লগ হ'ব মানে কি? বহুত ডাঙৰ হ'ব। ই কিয় বহুত ডাঙৰ হ'ব? অত্যাধিক ডাঙৰ হ'ব। গতিকে আমি ক'ত ৰাখিব লাগিব ইয়াক? ক'ত ৰাখিব লাগিব আমি ইয়াক? মুখ্য ফকাছত ৰাখিব লাগিব। গতিকে এনচাৰ নম্বৰ আমাৰ কি হৈ যাব? এনচাৰ নম্বৰ হৈ যাব ডি, মুখ্য ফকাছত ৰাখিব লাগিব, হয়। গতিকে চোৱা নেক্সট কুৱেশ্যনটো কি দি আছে? 15 নম্বৰ কুৱেশ্যন। এইটো আমাৰ লাষ্ট কুৱেশ্যন আৰু এইটো আমাৰ প্ৰথম পাৰ্ট হয়। এইটো আমাৰ ক'ত লক্ষ্যবস্তু ৰাখিলে ক'ত গঠন হয় সেই বিষয়ৰ ওপৰত কুৱেশ্যন আছে, কিন্তু বাকীবোৰ আমাৰ লাহে লাহে অলপ হাৰ্ড কুৱেশ্যন আহিব। ঠিক আছে, গতিকে লাষ্ট কুৱেশ্যনটো চাওঁ আমি। উত্তল লেন্সত উৎপন্ন প্ৰতিবিম্ব, উত্তল লেন্সত উৎপন্ন প্ৰতিবিম্ব সদায় কি হয়? উত্তল লেন্সত মনত ৰাখিবা যে উত্তল যিটো লেন্স আছে সেই উত্তল লেন্সত সদায় হট আৰু অসৎ দুয়োটাই গঠন হ'ব পাৰে। উত্তল লেন্সত আমি আমাৰ হট আৰু অসৎ কি হ'ব পাৰে? দুয়োটাই গঠন হ'ব পাৰে। ঠিক আছে, এইখিনি আমাৰ আছিলে আজিৰ তোমাৰ কুৱেশ্যন, আৰু নেক্সট আমি ইয়াতকৈ ভাল কুৱেশ্যন বিলাক কৰি যাম, হ'ব। ঠিক আছে, এনেকুৱা কুৱেশ্যন আমাৰ আহে 1 মাৰ্কৰ MCQ আহে যায় মেট্ৰিকত।